ঢোল পেপাৰ মাতত মুখৰ ঢকুৱাখনাৰ মহ খুলি চাপৰি ঐতিহাসিক ফাট বিহুৰ অন্তিম দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন জ্যেষ্ঠ বিহুৱা বিহুৱতী আদৰ্শ কৃষক প্ৰকৃতি প্ৰেমিক বিশেষ সম্বৰ্ধনা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ঢকুৱাখনাৰ ফাট বিহুৰ এয়া অন্তিম দিনাৰ কাৰ্যসূচী বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ'ল সামৰণি দিনাৰ কাৰ্যসূচী শোভাযাত্ৰাত অতিথি শিল্পী হিচাপে উপস্থিত কণ্ঠশিল্পী দীপলীনা ডেকা সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত হ'ল মুকলি বিহু প্ৰতিযোগিতা প্ৰতিযোগিতাৰ উদ্বোধন কৰে জ্যেষ্ঠ কৃতি বিহুৱা অৱসৰপ্ৰাপ্ত শিক্ষক নিৰঞ্জন গগৈয়ে ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশেষ সম্বৰ্ধনা জনোৱা হয় জ্যেষ্ঠ কৃতি বিহুৱা বিহুৱতী আদৰ্শ কৃষক আৰু কেইবাগৰাকীও প্ৰকৃতি প্ৰেমিক প্ৰদৰ্শন কৰা হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰথমতে কৈছোঁ যে ঢকুৱাখানা বিহুৰ এটা প্ৰথম তাৎপৰ্য হ'ল কি আমাৰ যিটো এই সুৰটো আমি অসমৰ বিভিন্ন জেগাত মই ঘূৰিছোঁ কিন্তু পোৱা নাযায় আমাৰ যেনেকৈ বেলি বেলি কাঐ বৰাতি জুৰি লাঐ বৰাতি জুৰি লাঐ ঢেঁকীতি ঐ নোৱাৰা বলে দেহি তোমাৰ পদূলি লৈ যাওঁতি নিবেলি যাওঁতি নিবেলি মতানো মহ বিচৰাৰ চলে জনসমাগমৰ ক্ষেত্ৰত পূৰ্বৰ ফাট বিহু আৰু বৰ্তমান ফাট বিহুৰ পাৰ্থক্য আছে যদিও আজিও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়াৰ মিলনভূমি হৈ আছে মহখুলি চাপৰি তেতিয়াৰ দিনৰ ফাট বিহুত মানে আমি যেতিয়া মোৰ বয়সে ঢুকি পোৱা বয়সৰ পৰা কৈছোঁ আৰু সেই এতিয়াৰ দিনৰ ফাট বিহুৰ লগত পাৰ্থক্য আছে কাৰণ তেতিয়া আজিৰ দিনা জনসমাগম নহয় এইকাৰণে নহয়তো জনসংখ্যাও কম হ'ব পাৰে এইটো হ'ব পাৰে কিন্তু বিভিন্ন জাতি জনগোষ্ঠী যে একেলগে সমন্বয় স্থলীত আছে এইটো কিন্তু তেতিয়া আৰু এতিয়াৰ লগত কোনো পাৰ্থক্য নাই আৰু এইকাৰণেই ভাল লাগে ফাট বিহুত যে সকলো জনগোষ্ঠীয়ে কোনো ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ফাট বিহু বুলি ক'লে সকলোৱে উবু খাই পৰি দিয়ে আৰু লগে লগে একেটা সুঁতিয়ে তেওঁলোকে বৈ যাবলৈ বিচৰাটোৱে আমাৰ কাৰণে অতি গৌৰৱ ঢোল পেপাৰ মাতত উদুলি মুদুলি ঢকুৱাখনাৰ মহখুলি চাপৰি ঢকুৱাখনীয়াৰ ঐতিহ্য আৰু পৰম্পৰাক স্বাভিমানী কৰি তোলা সমাহিত চাৰিকৰীয়া নদীৰ অৱবাহিকা মহখুলি চাপৰিৰ বাকৰিত প্ৰাণ ঢালি ফাট বিহুত মতলীয়া হ'ল ঢকুৱাখনাবাসী জাতীয় সাজ সজ্জাৰে সুশোভিত অগণন সংস্কৃতিপ্ৰেমীৰ উপস্থিতিত মুখৰ হৈ পৰিল চৌদিশ সকলোকে একাত্ম কৰি ৰখাৰ যি বৈশিষ্ট্য এই বৈশিষ্ট্য ইয়াত দেখিবলৈ পোৱা যায় বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত আহি একেলগে বিহু মাৰে বিহুৰ যি পথৰুৱা বৰণ সেই পথৰুৱা বৰণ ইয়াত স্পষ্ট হয় গতিকে মই আশা কৰোঁ যে অসমৰ চুকে কোণে সকলোৱে এই বিহুলৈ আহিব লাগে আজি লোকে লোকাৰণ্য ঢকুৱাখানাৰ মহখুলি চাপৰিত প্ৰত্যেক বছৰে বহাগৰ শেষৰ ফালে যি ফাট বিহু উদযাপন হয় লোকে লোকাৰণ্য হৈ পৰিছে শনিবাৰে বিহুতলীত উন্মোচন কৰা হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত ফাট বিহুৰ আজি সামৰণি পৰিল ঢকুৱাখানাই গোটেই অসমৰ ভিতৰত বিহুৰ এটা বিশেষ ঐতিহ্য ৰক্ষা কৰিছে ফাট মানে ফাটৰ বিহু ফাটত হোৱা বিহু আৰু গোটেই জাতি জনগোষ্ঠী সকলো অসমৰ সকলো অসমীয়া জনগোষ্ঠী সকলোৱে ইয়াত জড়িত তাৰমানে সকলোৱে আহি বিহু দেখাইছে
আহোম ৰজাৰ দিনৰ পৰা তাহানিৰ পৰা চলি আহিছে। ইয়াত বেহা বেপাৰ চলে। এটা ঐতিহাসিক জেগা, ঢকুৱাখানাখনেই বৰ পুৰণি ঐতিহাসিক জেগা। অন্তিম দিনা লোকাৰণ্য হৈ পৰিল ঢকুৱাখনাৰ মহখুলি চাপৰি। ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়াৰ সৈতে ঢকুৱাখনাৰ পৰা বিপুল গগৈ আৰু নীলপৱন সভাপণ্ডিতৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।